পঞ্জাব হাৰিয়ানাৰ খেতিয়কে যদি নিদৰ্শন দেখুৱাব পাৰে, উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে, তেন্তে অসমৰ খেতিয়কে কিয় নোৱাৰিব? হয়, মই এখন উজনি অসমৰ এখন বাৰী দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, চাহ গছৰ বাৰী, কিন্তু এই চাহ গছৰ মাজে মাজে আপোনালোকে তামোল গছ দেখিবলৈ পাব আৰু তামোলত পাণ জালুক আজি দেখিবলৈ পাব। গতিকে অসমৰ যুৱকসকলে, শিক্ষিত যুৱকসকলেও এই পথ অৱলম্বন কৰিছে। সকলোৱে চাকৰি হয়তো নিবিচাৰে, হয়তো বিচাৰিলেও সকলোকে দিয়াটো সম্ভৱপৰ নহয়। গতিকে আপোনালোকে খেতিত মনোনিৱেশ কৰক, আত্মনিয়োজনৰ পথ বাছি লওক। চন পৰি থকা মাটিত আপোনালোকে খেতি কৰক, ধান খেতি কৰক, ৰবি শস্যৰ খেতি কৰক, আৰু যিবিলাক বাম ঠাই সেইবিলাকত আপোনাৰ চাহ গছ ৰোপণ কৰক আৰু চাহৰ মাজে মাজে তামোল গছ ৰোপণ কৰক আৰু ঢাপত মূল্যৱান গছ ৰোপণ কৰক। আপোনালোকে দেখিব আমি অসমৰ যুৱকসকল নিবনুৱা হৈ বহি থাকিবলগীয়া হোৱা নাই। পঞ্জাব হাৰিয়ানাৰ খেতিয়কৰ দৰে আমি BMW ল'ব পাৰিছোঁ, Audi ল'ব পাৰিছোঁ। গতিকে আহক, আমি এনেই থকাতকৈ, তিনিআলি চাৰিআলি মূৰত কেৰম খেলি সময় নষ্ট কৰাতকৈ আমি আত্মনিয়োজনৰ পথ বাছি লওঁ। এয়া চাওক, চাহ গছ, কিন্তু ইয়াৰ মাজে মাজে আছে তামোল গছ। এয়া চাওক, তামোল গছৰ শাৰী, চাহ গছৰ মাজে মাজে তামোল গছ। আপোনালোকে উজনি অসমলৈ যদি আহে তেনেহ'লে দেখিব চাহ গছৰ মাজে মাজে তামোল, এক লাভজনক উদ্যোগ। এতিয়া তামোল খেতি অতি লাভজনক হিচাপে বিবেচিত হৈছে। নাৰিকল খেতিও লাভজনক, কিন্তু নাৰিকল খেতি বিশেষকৈ নামনি অসমত হয়, কিন্তু উজনি অসমত তামোল খেতি আৰু চাহ খেতি ব্যাপকভাৱে সমাদৰ লাভ কৰিছে। তামোল গছ, চাহ গছৰ মাজত তামোল গছ, আৰু তামোল গছত এয়া পাণ গছ, তামোল গছত এয়া পাণ। গতিকে আপোনালোকে একেখন ঠাইতে কেইবাটাও খেতি কৰিব পাৰিব সমান্তৰালভাৱে, আৰু দীৰ্ঘম্যাদী খেতি। চাহ গছ ৰোপণ কৰক, তাৰ মাজে মাজে তামোল গছ, তামোল গছত পাণ আৰু জালুক, আৰু বাৰীৰ ঢাপত আপোনালোকে ফল, চেগুন, চাম, ফলস আদি মূল্যৱান গছ ৰোপণ কৰক। দেখিব টকাই টকা। ৩-৪ বছৰ অপেক্ষাৰ অন্তত আপোনালোকৰ হাতলৈ টকাই টকা আহি থাকিব। Trap Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.